আমাৰ টিমসকলৰ লগত আমি আকৌ মেটাফৰ্ছৰ বিষয়ে এটা আলোচনা কৰি আছোঁ। মেটাফৰ্ছৰ প্লেনটোৰ বিষয়ে চমুকৈ কৰি আছোঁ। মেটাফৰ্ছৰ ছিষ্টেমটো ক্ৰিয়েটৰ হ'ল মিষ্টাৰ লাডো। তেখেতে 2021 চনত ষ্টাৰ্ট কৰিছিলে। এই প্লেনটো কিয় কাৰণে ষ্টাৰ্ট কৰিছে? এই প্লেনটো হৈছে ডিচেণ্ট্ৰেলাইজ প্লেন। ডিচেণ্ট্ৰেলাইজ প্লেন মানে কি, ইয়াত কোনো MD বা CMD নাই, কোনো বাইনেৰী প্লেন নাই, কোনো লেগ মেইনটেইন নাই, আৰু ইয়াত কি হয় 100% ডিষ্ট্ৰিবিউশ্যন। আৰু এই প্লেনটো ব্লক চেইন টেকনলজিত চলে। পলিগন মেটিক ব্লক চেইন টেকনলজিত ডিপ্লয় কৰা আছে। ব্লক চেইন মানে কি হ'ল, এটা লিংক টায়াৰ নিচিনা, মানে আপোনাৰ এনেকুৱা ধৰণৰ লিংক টায়াৰ নিচিনা থাকে, যিটো ঘৰ এটা ফাউণ্ডেশ্যন কৰি যেনেকৈ লিংক টায়াৰ লগোৱা হয়, তেনেকুৱা ধৰণৰ হয়। মানে কোনো হেক কৰিব নোৱাৰিব, কোনো ইয়াত ডাটাবিলাক হেণ্ডেল কৰিব নোৱাৰিব। নিজৰ ডাটা নিজে ছেভ থাকিব। খালি 12টা কি থাকিব, সেই 12টা কি আপুনি ছেভ কৰি ৰাখিব। তো ইয়াত এই ছিষ্টেমটোত আমি ডলাৰ ইনকাম কৰোঁ, ডাই ইনকাম কৰোঁ, আৰু মেট্ৰিক হৈছে ইয়াৰ নেটৱৰ্ক ফিজ, গেছ ফিজ। আমাৰ কমিউনিটি হৈছে 20 লাখ, 20 লাখৰ ওপৰত কমিউনিটি আছে, 20 লাখ প্লাছ। তো ইয়াৰ চমু এটা আভাস দিয়া হৈছে। তো ইয়াৰ এই মেটাফৰ্ছ ছিষ্টেমটোত আপোনাৰ প্ৰজেক্ট ঢেৰ প্ৰজেক্ট আছে, বহুতকেইটা প্ৰজেক্ট আছে। তাৰে মই দুটা প্ৰজেক্ট আমি আপোনালোকৰ আগত আগবঢ়াইছোঁ। এটা হৈছে টেকটাইল আৰু এটা হৈছে আপোনাৰ ফ'ৰস্কোৱাৰ। টেকটাইল প্ৰজেক্টটোত কি হয়, 12টা শ্লট থাকে। তাৰে 8টা শ্লটক কোৱা হৈছে S6 আৰু এই 4টা শ্লটক কোৱা হৈছে S3। S6ত 6টা স্পেচ থাকে, গোল 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 কৰি পিনে 6টা স্পেচ থাকে, আৰু S3ত 3টা স্পেচ থাকে। প্ৰত্যেকটাৰে ভেলু আপোনাৰ এটা প্ৰথমটো $5, তাৰপিছতো $10, তাৰপিছত $20। ইয়াৰ নেক্সটটো 40, 80, 160 এনেকৈ কৈ 320, 640, $1280, তাৰপিছত $2560 এনেকৈ গৈ লাষ্টটো 12 নম্বৰ শ্লটটো হৈছে $10,240, প্ৰায় আমাৰ ইণ্ডিয়ান ৰুপিজ 10 লাখ মান। প্ৰথমটো 500 টকা, তাৰপিছতো লাষ্টলৈকে এনেকৈ ডবল হৈ লাষ্টটো 10 লাখ মানৰ ওচৰলৈ ইয়াৰ ভেলুটো। তো এই 12টা শ্লটৰ মেকানিজমটো কি হয়, মেট্ৰিক্স শ্লট কৰা, মেট্ৰিকৰ থ্ৰুদি আমি ইনকামটো পাওঁ, আৰু 100% ডিষ্ট্ৰিবিউশ্যনটো কেনেকৈ হয় আপোনালোকক দেখাই আছোঁ। ছাপ'জ মানুহ এজনে 4টা শ্লট ল'লে, 4টা শ্লটৰ ভেলু হ'ব $5, $10, $50, আপুনি $35, আৰু আপোনাৰ 35 প্লাছ 40 $75। মানে আপোনাৰ প্ৰায় কিমান টকা হ'ব, ৰুপিছত কিমান হ'ব, আপোনাৰ এইফালে 3,500 আৰু এইফালে এপ্ৰক্সিমেটলি কিমান টকা হ'ব, 7,000 মান। 7,000 বা 7,500 এনেকুৱা ধৰক, এনেকুৱা ধৰক আৰু এপ্ৰক্সিমেটলি। এইটো হৈছে খালী শ্লটটো, পইণ্টটো কথাৰ বেলেগ। ছাপ'জ ইয়াত মানুহ এজন আপুনি আনিব পাৰে, বা আপোনাৰ ডাউন লাইনে আহিব, বা আপুনি ক্ৰছ লাইনে পৰা আহিব পাৰে। যদি প্ৰথমজন আহে, সেইজন ইয়াত পৰিব আৰু তেখেতে আপোনাৰ ওপৰত যাব। তাৰপিছতে নেক্সট ইয়াত এইজনো যদি 4টা শ্লটে লয়, তো প্ৰথমটোৰ পৰা আপুনি নেপায়, প্ৰথমটো নাপায়। 3 নম্বৰটো আপুনি পাই যাব ডাইৰেক্ট, 3 নম্বৰটো আপুনি পাব। 4 নম্বৰটো আপলাইনলৈ যাব, 2 নম্বৰটো সেই একেই, আপলাইনটো যাব, ইয়াৰো আপলাইনটো যাব, আৰু 3 নম্বৰ শ্লটটো আপুনি পাই যাব, এইটো পাই যাব। আৰু 4 নম্বৰটো আপুনি নাপায়, 4 নম্বৰ শ্লটৰ আপুনি। 3 নম্বৰ মানুহজন যদি আহে, 3 আৰু 4 এই গোটেইকেইটা আপুনি পাব, 3 আৰু 4 এই গোটেইকেইটা আপুনি পাব। নম্বৰ লেভেলত যিটো আছে সেইটো ৰিচাইকেল হৈ যাব, সেইটো ৰিচাইকেল হৈ যাব, এইটো আপুনি নাপায়। ঠিক তেনেকৈ আপুনি চাওক, 3, 4, 5 গোটেইকেইটা আপুনি পাব, গোটেইকেইটা আপুনি পাব, আৰু 6 নম্বৰটো আপুনি নাপায়। তেনেকৈ কৰি কি হয়, আকৌ আপোনাৰ ৰিচাইকেল হৈ যাব, গোটেইকেইটা শ্লট ৰিচাইকেল হৈ যাব। এনেকৈ গৈ আপুনি যিমানটা শ্লট আপুনি ল'ব পাৰে, 12 নম্বৰলৈকে যাব পাৰে, তেতিয়াহ'লে হিউজ ইনকাম হ'ব। এতিয়া এই শ্লটকেইটা ল'লে আপোনাৰ যিটো টিম হ'ব, এই টিমটো আপোনাৰ এই শ্লটবিলাক ল'লে যিটো আপোনাৰ টিম হ'ব, এই টিমৰ পৰা আপুনি এটা ইনকাম পাব। সেইটো হৈছে টেকটাইল গুডছ। মানে আপুনি আপোনাৰ মানুহখিনিয়ে যদি, আপোনাৰ টিমৰ মানুহখিনিয়ে যদি, আপোনাৰ আমাৰ ইয়াতে ফিজিকেল প্ৰডাক্ট আছে, কছমেটিক আছে, বা আৰু বহুত বস্তু আছে, তাৰ পৰা আপোনাৰ এটা ইনকাম আপোনাৰ আহি থাকে।
ইনকামটো পালেই তাৰপিছতে যিটো ফিজিকেল প্ৰডাক্টবিলাক ল'ব আপোনাৰ মানুহবিলাকে তাৰ পৰা আপুনি এটা ইনকাম পায়। এতিয়া নেক্সট প্ৰজেক্টলৈ আকৌ আমি ফ'ৰ্চ কইন, এইটোৱে আমাৰ কি হয় গোটেই লাইফটো ছেটেল কৰি আছে। ফ'ৰ্চ কইন ছাপ্লাই হৈছোঁ 42 crore ছাপ্লাই, আৰু এতিয়া হোল্ডাৰ্ছ সংখ্যা 3.5 লাখৰ ওপৰত আছে। এতিয়া আমাৰ ফ'ৰ্চ কইন নিজা ডিচেণ্ট্ৰেলাইজ এক্সচেঞ্জত লঞ্চ কৰি দিয়া হ'ল। ইয়াতে আমি বাই আৰু চেল কৰি থাকিব পাৰোঁ। এতিয়া বাই আৰু চেল ট্ৰেড হৈ আছে $10। ষ্টাৰ্টিঙৰ সময়ত যোৱা বছৰ 2023 চনৰ এপ্ৰিল মাহত ষ্টাৰ্টিঙৰ সময়ত $0.25 আছিলে। এতিয়া বৰ্তমান $10 হৈ গ'ল। 2024 $10 হৈ গ'ল এবছৰতে। আৰু ডিচেম্বৰ ভিতৰত এই বছৰ 2024 ডিচেম্বৰ ভিতৰত $50, মানে 5,000 ইণ্ডিয়ান ৰুপিজ 5,000 হ'ব লাগে, হোৱাটো খাটাঙে। আমাৰ এই ফ'ৰ্চ কইনৰ টাৰ্গেটটো হৈছে আফটাৰ 5 yearsত $22,000 টাৰ্গেট। স্বয়ং মিষ্টাৰ লাডুৱে কৈ আছে $22,000 মানে ইণ্ডিয়ান ৰুপিজ হ'ব 19 বা 20 লাখ 5 বছৰ পিছত। তো গতিকে আপোনালোকে এই ছিষ্টেমত আহি শ্লটটো লৈ আৰু এই ফ'ৰ্চ কইনটো যদি ল'ব পাৰে, শ্লটটো লৈ যদি এই ফ'ৰ্চ কইনকেইটা লয়, আজিৰ ৰেটত যদি আপোনালোকে 10,000 যদি ল'ব পাৰে, 10,000 লয় বা 15,000 লয় বা 20 লাখ লয়, 20,000 লয় বা 50,000 বা লাখ লয়, এইটো আপোনাৰ কথা। যদি 10,000 লয় 5 বছৰ পিছত আফটাৰ 5 years আপোনালোকে খুব বেছি হ'লেও খুব কমকৈ হ'লেও মিনিমাম হ'লেও আপোনালোকে 5 লাখ টকা এটা পাব। 10,000 টকা খৰচ কৰিলে আপোনাৰ 5 লাখ টকা মই খুব মিনিমাম হিচাপে কৈছোঁ। গতিকে এই ছিষ্টেমটোত আপোনালোকে আহক আৰু খুব কম টকাত ভাল এটা বেনিফিট পাবলৈ কাৰণে এই ছিষ্টেমটোত খুব সোনকালে আহক। ধন্যবাদ, থেংক ইউ।